যি অঞ্চলত উঠি অহা ল'ৰা ছোৱালীয়ে এনেধৰণৰ আধ্যাত্মিক অনুষ্ঠানৰ নেতৃত্ব বহন কৰে সেই অঞ্চলটোত দৰাচলতে ভগৱানৰ অত্যন্ত কৃপা হয় আৰু সেই অঞ্চলটো দিনক দিনে উন্নতিৰ পথত অগ্ৰসৰ হয় ভগৱানৰ কৃপাৰে সমৃদ্ধ হয় কাৰণ যিসকল বৃদ্ধ লোক বয়োবৃদ্ধ লোক তেওঁলোকৰ আচলতে জীৱনৰ অস্তাচলী সূৰ্য তেওঁলোকৰ ইতিমধ্যে সকলো কৰ্ম তেওঁলোকে সমাপ্তি কৰিলে গতিকে কৰিবলগীয়া তেওঁলোকৰ বিশেষ নাই পৰামৰ্শৰ বাহিৰে কিন্তু এই যে যুৱকবিলাক এওঁলোকৰ কৰিবলগীয়া বহুত কাম আছে বিশেষকৈ তেওঁলোকে এখন দৃঢ় সংসাৰ তেওঁলোকে গঢ়িব লাগিব সংসাৰৰ তাৎপৰ্য তেওঁলোকে উপলব্ধি কৰিব লাগিব কোনোবা পৰিয়াল এটাৰ পৰা এগৰাকী ছোৱালী চাই চিতি বিবাহ কৰি আনিলেই পতি-পত্নী হ'লেই সংসাৰ নহয় এইটো এটা আমাৰ খুব ভুল ধাৰণা যাৰ ছোৱালী আছে তেওঁলোকে জানিব পিতৃবিলাকৰ বিশেষভাৱে ছোৱালীৰ প্ৰতি এটা বিশেষ আকৰ্ষণ মানে বিবাহৰ আগদিনালৈকে যিজনী ছোৱালীয়ে পিতৃৰ বুকুৰ উমত পালিত হয় মোৰ নিজৰো এগৰাকী ছোৱালী আছে মই উপলব্ধি কৰোঁ হয়তো মই যিদিনাখন বিবাহ সম্পাদিত কৰিছিলোঁ সেইদিনাখন মোৰ পত্নীৰ পিতৃৰ যিটো অনুভৱ সেই অনুভৱটো হয়তো মোৰ অহা নাছিল কিন্তু আজি মই যিহেতু নিজে এগৰাকী কন্যাৰ সন্তানৰ পিতৃ গতিকে আজি মই অনুভৱ কৰোঁ মোৰ ছোৱালীজনীৰ দৃষ্টিত বা এগৰাকী ছোৱালীৰ দৃষ্টিত এগৰাকী কন্যাৰ দৃষ্টিত তেওঁৰ দেউতাকটোৱে হ'ল পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ হিৰো মন কৰিবচোন দেউতাকৰ দৰে ধুনীয়া মানুহ পৃথিৱীত তেওঁ দেখাই নাপায় দেউতাকৰ দৰে শক্তিশালী পুৰুষ পৃথিৱীত তেওঁ কাকোৱে নেদেখে দেউতাকৰ দৰে মৰমীয়াল পুৰুষ পৃথিৱীত ছোৱালীবিলাকৰ দৃষ্টিত আৰু বেলেগ নাই আৰু তাৰমানে দেউতাকে হিৰো তেওঁলোকৰ কাৰণে নায়ক সেই পিতৃৰ মৰমত আচলতে প্ৰত্যেকগৰাকী ছোৱালীয়ে তেওঁলোকৰ নিৰ্বাচিত স্বামীজনৰ মাজত এটা বস্তু খুব বিচাৰি থাকে অন্বেষণ কৰি থাকে কি বিচাৰে জানে তেওঁৰ পিতৃজনক বিচাৰে তেওঁৰ পিতৃৰ যিটো আলসুৱা মৰম তেওঁৰ স্বামীৰ পৰা বিচাৰে তেওঁৰ পিতৃৰ যিখিনি দায়বদ্ধতা সেইটো তেওঁৰ স্বামীৰ তাতে বিচাৰে তেওঁৰ পিতৃৰ পৰা তেওঁ যিখিনি নিৰাপত্তা অনুভৱ কৰিছিল সেই একেখিনি নিৰাপত্তা তেওঁৰ স্বামীৰ পৰা তেওঁ বিচাৰে এইবিলাক হ'ল সংসাৰ তত্ত্বৰ আটাইতকৈ জটিল কথা আৰু উপলব্ধি কৰিবলগীয়া বিষয় পৃথিৱীত শ্ৰেষ্ঠ ৰক্তদান কি জানে ৰক্তদান মহাদান বুলি যে কয় 1 ইউনিট ব্লাড দান কৰিলে সেইটো ৰক্তদান নহয় মোৰ ছোৱালীজনী কাৰোবালৈ দান কৰিছোঁ সেইটো শ্ৰেষ্ঠ ৰক্তদান মোৰ ৰক্ত মোৰ বীৰ্য সেয়া মই এজন পুৰুষৰ হাতত চিৰদিনৰ কাৰণে দি দিম ইয়াতকৈ আৰু ত্যাগ কি হ'ব পাৰে যিজনী ছোৱালীক জন্মৰ দিনৰ পৰাখনে পিতৃয়ে ধুৱাই পখলাই কোলাত লৈ বুকুত সাৱটি মানে এই ডাঙৰ কৰে মই আচলতে বিবাহ পৰিচালনা কৰা বাদ দিলোঁ আগতে মই এদিন বিবাহ পৰিচালনা কৰোঁতে আমাৰ বিবাহ বিধিত এটা বৰ ডাঙৰ শব্দ এটা আছে বাক্য এষাৰি আছে লিখা আপোনালোকে যিসকলে জানে যে বিষ্ণুস্বৰূপ বৰৰ হাতত লক্ষ্মীস্বৰূপা কন্যাৰ হাতখন তুলি দি পেলাই পিতৃয়ে সমৰ্পণ কৰি দিয়ে তেওঁ পানী গ্ৰহণ বুলি কয় আৰু এই পানী গ্ৰহণৰ পিছতে পিতৃয়ে নিজৰ কন্যাক হাতযোৰ কৰি এটা বাক্য ক'ব লাগে প্ৰভুসকল হে আই লক্ষ্মী তোমাক জন্মদিনৰ পৰাই আজিৰ দিনটোলৈকে পালন পোষণ কৰি যি ধৰণে মই ডাঙৰ দীঘল কৰিলোঁ এই সুদীৰ্ঘ সময়ত মোৰ যদি কিবা অপৰাধ হৈছে দোষ হৈছে তুমি নিজ গুণে মোক ক্ষমা কৰি দি তুমি চিৰদিনৰ তুমি আজি তেওঁৰ ওচৰলৈকে তেওঁৰ হৈ যোৱা মই ভাবোঁ যে কিমান শিলৰ বোজা এটা বুকুত লৈ পিতৃয়ে এই বাক্যষাৰ ক'ব লাগে সেইটো তেওঁ জানে সেই পিতৃজনৰ বাহিৰে এই কথা আৰু পৃথিৱীত বেলেগ কোনোবাই যে অনুভৱ কৰিব পাৰিব এই কথাটো মই নাভাবোঁ কিন্তু মই এটা কথা অনুৰোধ কৰোঁ ডেকা ল'ৰাবিলাকক
এগৰাকী পিতৃয়ে যেতিয়া নিজৰ কন্যাক এই কথাখিনি কৈ আপোনাৰ হাতত কন্যাগৰাকী যেতিয়া সমৰ্পণ কৰি দিয়ে, পিতৃৰ এই মনোবৃত্তিটোক এজন দৰাৰূপী ল'ৰাজনে যদি উপলব্ধি কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁৰ সংসাৰখন সিমানতে শেষ। কিন্তু সেইটো মনত ৰাখিব। গতিকে এজনী ছোৱালীক নিজৰ পত্নী অৰ্ধাংগিনী কৰি ধৰ্ম কাৰ্য, অৰ্থ কাৰ্য সকলোতে আজিৰ পৰা তুমি মোৰ অৰ্ধাংগিনী হ'বা, এই বুলি কথা দি পেলাই লৈ অহাৰ পিছত সেই ছোৱালীজনীক কেনেধৰণে ৰাখিব লাগিব লক্ষ্মী স্বৰূপা কৰি, সেই কথা যদি এজন যুৱকে নাজানে, তেতিয়াহ'লে তেওঁ সংসাৰ কৰাৰ অধিকাৰী হোৱা নাই। আচলতে শাস্ত্ৰই তেওঁ অনুমতি দিয়া নাই, তেওঁ নোৱাৰে। তেওঁ কেৱল ভোগৰ সামগ্ৰী বুলি যদি এগৰাকী ছোৱালীক লৈ আহে, যে তেওঁ মোৰ ভোগৰ সামগ্ৰী, আজিৰ পৰা তেওঁ পত্নী, তেতিয়াহ'লে সেইখন সংসাৰৰ কোনো মূল্য নাই জাগতিক জগতত। আৰু এই কথা কেৱল আধ্যাত্মিক জগতৰ গুৰুসকলেহে প্ৰদান কৰিব পাৰে। কোনো বিশ্ববিদ্যালয়ে এই জ্ঞান নিদিয়ে, কোনো শৈক্ষিক প্ৰতিষ্ঠানে এই জ্ঞান নিদিয়ে। সেইকাৰণে ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম, কুমাৰ কালতে গুৰু গ্ৰহণ কৰি তেনেকুৱা সৎগুৰুৰ ওচৰত নিজক সমৰ্পণ কৰি শৰণ ভজন আদি লৈ সাংসাৰিক তত্ত্ব গ্ৰহণ কৰাৰ পিছতে এজন যুৱকে সংসাৰ কাৰ্যত ভৰি দিব লাগে। কাৰণ আমাৰ যিবিলাক সংস্কাৰ আছে, সেই সংস্কাৰবিলাকৰ ভিতৰত বিবাহো অন্যতম সংস্কাৰ। মনত ৰাখিব। কাৰণ তেওঁলোকৰ ফলত সেই জগতলৈ আহিবলগীয়া সতী সন্ততিবিলাক তেওঁলোকৰ মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰিব। সেইধৰণে তেওঁলোকে সৎ সতী সন্ততি তেওঁলোকৰ জীৱনত প্ৰাপ্ত হ'ব। আৰু সৎ সতী সন্ততি জগতলৈ যদি নাহে, এই পৃথিৱীখন দস্যু দানৱ আৰু অসুৰৰ পৃথিৱী হৈ যাব। মনত ৰাখিব। গতিকে এই পৃথিৱীখন এখন শান্তিময় পৃথিৱী কৰিবৰ কাৰণে, সজ্জনৰ পৃথিৱী কৰিবৰ কাৰণে প্ৰত্যেকহাল দম্পতীৰ পবিত্ৰ কৰ্তব্য আছে। আধ্যাত্মিকভাৱে তেওঁলোক সচেতন হোৱাটো দৰকাৰ। গতিকে এই অঞ্চলৰ যুৱক যুৱতীৰ এই ধৰণে অনুষ্ঠানৰ লগত সংগতি হোৱাত মই বৰ সন্তোষ পাইছোঁ। মই আশা কৰিম এই আদৰ্শ হওক, প্ৰতি বছৰে ডেকা ল'ৰা ছোৱালীবিলাকে এনেধৰণে লাগি এই ধৰণৰ অনুষ্ঠান সম্পাদিত কৰক। বিভিন্ন আধ্যাত্মিক প্ৰবক্তাসকলক ইয়ালৈ আমন্ত্ৰণ কৰক আৰু এই কথাবিলাক তেওঁলোকে অনুভৱ কৰক, জানক, বুজক, সংসাৰখনক ভালভাৱে চলাই নিবৰ কাৰণে, সফল মানুহ হিচাপে জগতত পৰিচয় দিবৰ কাৰণে প্ৰযত্ন কৰক। এইখিনি প্ৰাৰ্থনা ভগৱানৰ ওচৰত অৰ্পণ কৰিলোঁ আৰু সকলোৰে প্ৰতি পুনৰ সেৱা জনাই আমাৰ অনুষ্ঠানৰ বিৰাম দিব খুজিছোঁ। হে ৰাম কৃষ্ণৰ কিংকৰে কহে আন কৰ্ম এৰি, বোলা হৰি হৰি সবে সামাজিকে বেহি। ও ৰাম ৰাম বোলা হৰি হৰি সবে সামাজিকে বেহি। ঔ হৰি ঔ ৰাম।